নমস্কাৰ প্ৰিয় শ্ৰোতা আপোনালোকক সাদৰ সম্ভাষণ জনাই মুকলি কৰিছোঁ আজিৰ অনুষ্ঠান আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি নমস্কাৰ লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই নীলাক্ষী চান্দিল্য লখিমপুৰ জিলাৰ কৃষি বিভাগ আৰু ৰাজহ বিভাগৰ যৌথ উদ্যোগত ভূমিৰ নামজাৰি ভূমিৰ নথিত নাম শুধৰণি ভাগ বতৰুৱা আদি সম্পৰ্কীয় সমস্যাৰ তাৎক্ষণিক সমাধানৰ লগতে কৃষক পঞ্জীয়ন সুনিশ্চিত কৰিবলৈ আৰম্ভ কৰা হৈছে কৃষি ৰাজহ আদালতৰ কাৰ্যসূচী কৃষি ৰাজহ আদালতৰ অধীনত লখিমপুৰ জিলাৰ প্ৰতিটো ৰাজহ চক্ৰৰ প্ৰতিখন ৰাজহ গাঁও আদালতৰ জৰিয়তে সামৰি লোৱা হ'ব অহা ৩০ নৱেম্বৰলৈকে চলিবলগীয়া এই কাৰ্যসূচীত ভূমিৰ সমস্যা থকা কৃষকসকলে ৰাজহ বিভাগৰ কৰ্মচাৰীৰ জৰিয়তে ঠাইতে সমাধান বিচাৰিব পাৰিব কৃষি বিভাগৰ আৰু ৰাজহ বিভাগৰ সমান্তৰালভাৱে জিলা কৃষি বিষয়াৰ কাৰ্যালয় আৰু জিলাখনৰ সাধাৰণ সেৱা কেন্দ্ৰসমূহত কৃষক পঞ্জীয়নৰ ব্যৱস্থা অব্যাহত থাকিব অধিক তথ্যৰ বাবে কৃষকসকলে সংশ্লিষ্ট কৃষি উন্নয়ন বিষয়া কৃষি সম্প্ৰসাৰণ আৰু স্থানীয় লাট মণ্ডলৰ সৈতে যোগাযোগ কৰিব পাৰিব হিউমেন কেলকুলেটৰ ইউজিং এবেকাছৰ উত্তৰ লখিমপুৰ কেন্দ্ৰৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ আয়ান হাছানে ৰাজ্যিক ভিত্তিক অনুষ্ঠিত এক প্ৰতিযোগিতাত শ্ৰেষ্ঠ মানৱ কেলকুলেটৰ 2025 খিতাপ অৰ্জন কৰাৰ বাতৰি পোৱা গৈছে ইপিনে লখিমপুৰৰ আকাংক্ষা সাংস্কৃতিক কলা কেন্দ্ৰৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী দেৱিনা নেওগে এবেকাছৰ সৌজন্যত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে গুৱাহাটীৰ বেলতলাত অলপতে অনুষ্ঠিত হোৱা এবেকাছৰ সপ্তম প্ৰতিষ্ঠা দিৱসত বঁটাসমূহ প্ৰদান কৰা হয় লখিমপুৰৰ পৰা ঢকুৱাখানা হৈ মাজুলীলৈ যোৱাৰ বিকল্প পথ হিচাপে 11 মাইল আৰু মাজুলী আৰু বিহপুৰীয়া বাঁহগড়াৰ পৰা মাজুলী সংযোগী পথছোৱাত পূৰ্বৰ হাত নাওৰ বিপৰীতে ফেৰী সেৱা প্ৰচলন হ'ল যদিও পৰ্যাপ্ত পৰিমাণে লাইফ জেকেট উপলব্ধ নহয় এই ফেৰী সেৱাত বাৰিষা কালত মেচিন নাও প্ৰচলনে বিভিন্ন সময়ত যাত্ৰীসকলৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাও পৰিলক্ষিত হয় নিৰ্মাণৰত অৱস্থাত থকা লখিমপুৰ আৰু মাজুলী সংযোগী পকী দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'লে যাতায়াতৰ এই দীৰ্ঘদিনীয়া সমস্যাৰ অৱসান ঘটিব বুলি আশা কৰিব পৰা যায় যোৱা 27 আগষ্টত লখিমপুৰ জিলাৰ পানীগাঁও থানাৰ অন্তৰ্গত কুতুহাগুৰি গাঁৱৰ ৰমেশ হাজৰিকা নামৰ লোকজনৰ বাসগৃহ বজ্ৰ পৰাৰ ফলত ক্ষতিগ্ৰস্ত হয় বজ্ৰপাতৰ ফলত লগা জুই প্ৰতিবেশী ৰাইজৰ তৎপৰতাত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি নুমুৱাবলৈ সক্ষম হয় যদিও মধ্য তেলাহী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰমেশ হাজৰিকাৰ বাসগৃহৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে ঘৰৰ আচবাব ধান চাউল আদি জুইত ভস্মীভূত হয় আজি পুৱাৰ ভাগত লখিমপুৰৰ বাইপাছৰ সমীপত সংঘটিত হোৱা এটি পথ দুৰ্ঘটনাত 5জনকৈ ছাত্ৰ আহত হয় এখন ট্ৰাকৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত আহত ছাত্ৰকেইজন ছেইণ্ট মেৰিজ হাইস্কুলৰ বুলি জানিব পৰা গৈছে ঘটনাৰ বিৱৰণী মতে দুৰ্ঘটনাত পতিত হোৱা হুণ্ডা এমেজ বাহনখনত থকা ছাত্ৰকেইজন আছিল অংকিত শইকীয়া চন্দন ডেকা জ্যোতিৰ্ময় কলিতা ভাৰ্গৱ জ্যোতি কোঁৱৰ আৰু সৌৰভ দাস আটাইকেইজন ছাত্ৰ-ছাত্ৰীকে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আহত ছাত্ৰকেইজনৰ ভিতৰত চন্দন ডেকা নামৰ ছাত্ৰজনৰ অৱস্থা সংকটজনক বুলি প্ৰকাশ কৰিছে ইপিনে বাহনখনৰ চালকৰ আসনত থকা 10ম শ্ৰেণীৰ ছাত্ৰ অংকিত শইকীয়াৰ অভিভাৱকক ঘটনাৰ বাবে জগৰীয়া কৰিছে জিলাখনৰ সচেতন ব্যক্তিয়ে শ্ৰোতাসকলক জনাও যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি ফলো আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত নমস্কাৰ লখিমপুৰৰ বাতৰি শুনিলে বিশেষ কাৰিকৰী অসুবিধাৰ বাবে আজিৰ শিল্পীৰ পৃথিৱী অনুষ্ঠানটি প্ৰচাৰ কৰা নগ'ল তাৰ বাবে আমি দুখিত এয়া ৰেডিঅ' লখিমপুৰ এতিয়া আগবঢ়োৱা হৈছে কাব্যকুঞ্জ কবিতা পাঠৰ অনুষ্ঠানটিত আজি আমাৰ মাজত উপস্থিত হৈছে কেইটিমান নতুন কবিতা লৈ কবি হৰেণ হাজৰিকা সম্ভাৱনা আজি ৰাতি বৰষুণ হ'ব উৰ্বৰা পথাৰত কামনাই উক দিব উন্মত্ত হৈ উঠিব প্ৰকৃতিৰ যৌৱন গছে বনে কুঁহিপাত মেলিব হেঁপাহৰ পদূলিত নামিব প্ৰতিশ্ৰুতিৰ প্লাৱন স্ফীত হৈ পৰিব গৰ্ভাৱতী পথাৰ শস্যৱতী হ'ব হেঁপাহৰ জলঙা পূৰ্ণ হ'ব হাঁহিৰে আজি ৰাতি বৰষুণ হ'ব পূব আকাশত মেঘ জমিছে ঘন ঘনকৈ গাজনি মাৰিছে কোবাল গতিত গুৰি লৈ বৈছে মৌচুমী বতাহ যেনি তেনি আকাশত বিজুলী ফুল ফুলিছে বিজুলী চমকত কৃষকৰ হেতেলিত আশাৰ সপোন গজিছে গৰখীয়া বাঁহীত মেঘ মল্লাৰ ৰাগ ভাহিছে কৃষকৰ হেতেলিত সপোনৰ উজান পৰিছে
নাঙলৰ শিৰলোত জিলিকিছে সম্ভাৱনাৰ কাঞ্চন। মাটিৰ বুকুত আজি মমতা উপজিব। আজি ৰাতি বৰষুণ হ'ব, বাৰিষাৰ প্ৰথম বৰষুণ। বুকুৰ মালিতা ১। কোনে ভাবিছিল এনেকৈ শেষ নোহোৱাকৈ শেষ হ'ব এটা জোনাক ভৰা ৰাতি? কোনে জানিছিল এনেকৈ আধা গোৱাকৈ গোৱা হ'ব এটা অস্ফুট গীতি? কোনেও জনা নাছিল পাখি ছিগি সৰি পৰিব এটা উৰিব ধৰা পক্ষী। ঘটনাবোৰ এনেকৈ ঘটাৰ কথা নাছিল, কিন্তু ঘটিল। যিটো ঘটিল তাক আৰু বাধা দিয়াৰ বাট নাই। ২। মই এই বাটেদিয়ে নিতৌ অহা যোৱা কৰিছিলোঁ, যিদিনা ইয়াত তোমাৰ ঠিকনা নাছিল। তেতিয়া কোনেও জনা নাছিল ইয়াত লোকায়ত অৰণ্যখনৰ সোঁদাঁতিত মোৰ এটা পজাঘৰ আছিল। ঘৰটোৰ চাৰিবেৰত ৪টা খুঁটা আছিল। তাৰ সোঁমাজত ছায়াহীন মায়া খেদি মই কাৰোবাৰ বাবে অপেক্ষা কৰিছিলোঁ। নেজানো তেওঁ মোৰ কোন আছিল। ৩। উদ্দীপ্ত চেতনাত প্ৰতীক্ষিত সূৰ্যৰ স্থায়ী ঠিকনাটো পোনপ্ৰথমে লিখি ৰাখিছিলোঁ মই। আজি বতাহত খবৰ আহিল তাৰ ঘৰত বুকুৰ ভিতৰৰ পানী পিয়া চৰাইটোৰ মৃত্যু ঘটিল। এতিয়া মোৰ ভয় হৈছে চৰাইটোৰ মৃত্যুৰ লগে লগে ডাৱৰ খহি সৰি পৰিব মোৰ আকাশখন, লগতে সৰি পৰিব মোৰ পৃথিৱী। তুমি দুখ নকৰিবা, হেৰাই গ'লেও হেৰাই নোযোৱাৰ বাসনাত মোৰ দুখবোৰেই লিখি ৰাখিব তোমাৰ সৰু ঠিকনা। ৪। কুঁৱলীৰ আৱৰণ ফালি এই বাটেদি আহি থাকোঁতে গমেই নাপালোঁ উৎকন্ন আকাশখনৰ সিটোপাৰে তুমি সাজি ৰাখিছা ৰামধেনু। সনাতন সময়ৰ সেতু বান্ধি শুভক্ষণ গণনা কৰি থাকোঁতে গমেই নাপালোঁ কাঙাল চতুৰ চিৰায়ত সন্ধিখনত তোমালোকৰ জীৱনত এতিয়া বহাগ জেঠ। ৰুবা, ফুলৰ সপোন দেখাৰ মানস আছে যদি মোৰ বাটেদি তুমি কেতিয়াও নাহিবা। মই এই বাটতে থাকোঁ, ঠিকনাটো লিখি নিয়া। ৫। মই নেজানো আজি ফুলা ফুলপাহ কাইলৈ ফুলিব নে নুফুলে। মই নেজানো তাৰ সুগন্ধি চৌপাশে বিয়পি পৰিব নে নপৰে। মই নেজানো আজি বলা বতাহজাক কাইলৈ বলিব নে নবলে। আজিকালি মই একোৱেই নাজানো। একো নজনাকৈয়ে মই আশা কৰোঁ। মই আশা কৰাৰ দৰেই ঘটনাবোৰ ঘটক। এই আশাকেই বুকুত সাৱটি মই বাট চাই আছোঁ কাইলৈৰ বাবে। পিছে নেজানো আজি কৰা মোৰ আশাটো কাইলৈ আশা হৈ থাকেগৈ নে নাথাকে। তেজৰ বেমাৰ। ধাৰাল অনুভূতি এটা জীপাল হৈ শুই আছিল তেজত। স্মৃতিৰ জীয়া ভৰলীত থৌকিবা থৌ থৌ উঠিছিল হেঁপাহৰ। আশ্বাসৰ উমত হেঙুলীয়া সপোনবোৰে বাট বিচাৰিছিল জীৱনৰ। জীৱননো আৰু কি, এইও যায় এই ভটিয়াই। আশা আৰু আস্থা বিনে আছে বুলিবলৈ জীৱনত একো নাই। সপোনে চোং সলালে জীৱনে ৰৈ ৰৈ বিনায়। সময়বোৰ আকৌ গাড়ীৰ চকাৰ দৰে অসতৰ্ক। বোকা পানী যেনি তেনি চলি যায়। আশ্বাসবোৰ লেৰেলি শুকালে সময়ে বতাহত সংকটৰ ধূলি উৰুৱায়। সন্দেহবোৰ সোঁচৰা ব্যাধিৰ দৰে মহামাৰী হৈ বঙহৰ মঙহত অলপতে মেলি যায়। বিশ্বাসবোৰ ঔষধ নহয় মহৌষধ। প্ৰেম হ'ল ডাক্তৰ, পিছে সন্দেহৰ ব্যাধি হ'লে প্ৰেমে পাহৰি যায় কোন আপোন কোন পৰ। তেতিয়া নিজৰেই বেমাৰ হয় তেজৰ। ধন্যবাদ। কাব্যকুঞ্জ। অনুষ্ঠানটিত ইমান পৰে কবি হৰেণ হাজৰিকাৰ স্বৰচিত কবিতা পাঠ শুনিলে। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ৰাণা হাজৰিকাক এতিয়া বিদায় দিয়ক। শুভৰাত্ৰি।